নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত মই 6.3 অনুশীলনীৰ 2 নম্বৰৰ যিটো জ্যামিতি সেই জ্যামিতিটোৰ যি উত্তৰবোৰ নিৰ্ণয় কৰিবলৈ আলোচনা কৰিম। এতিয়া চোৱা 1 নং প্ৰশ্নৰ মই ইয়াৰ আগতে 4যোৰ চিত্ৰ সদৃশ হয় নে নহয় তোমালোকক কেনেকৈ নিৰ্ণয় কৰিব লাগে কৰি দেখুৱাইছিলোঁ। গতিকে বাকি থকা 5 আৰু 6 নং যি দুটা চিত্ৰৰ জোৰ আছে সেই জোৰ দুজোৰ তোমালোকে সদৃশ হয় নে নহয় নিজে নিৰ্ণয় কৰিবা। এতিয়া আহিছো 2 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত দিছে চিত্ৰ 6.35ত কিতাপত দিয়া আছে ODC ত্ৰিভুজ আৰু OBA ত্ৰিভুজ সদৃশ। BOC কোণটো 125 ডিগ্ৰী, CDO কোণটো 70 ডিগ্ৰী। আমি DOC, DCO আৰু OAB কোণ নিৰ্ণয় কৰিব লাগে। এতিয়া কিতাপত যদি চোৱা এনেকৈ চিত্ৰ এটা দিয়া আছে য'ত দুডাল ৰেখাক দুডাল ছেদকে এই ধৰণে কটাকটি কৰি ODC বা DCO ত্ৰিভুজ আৰু OAB বা OBA ত্ৰিভুজ গঠন কৰিছে। সেই ত্ৰিভুজ দুটা সদৃশ বুলি কৈছে আৰু এই কোণটো অৰ্থাৎ CDO কোণটোৰ মানটো 70 ডিগ্ৰী দিছে আৰু BOC এই কোণটোৰ মাপটো 125 ডিগ্ৰী দিয়া হৈ আছে। এতিয়া আমি DOC, DCO আৰু OAB কোণৰ মাপকেইটা নিৰ্ণয় কৰিব লাগিব। তে প্ৰথমে আমি যদি চাওঁ DOC কোণটো এই যিটো DOC কোণ এইখিনি সেই কোণটোৰ লগত এই BOC কোণটো লগ হৈ পেলাই ৰৈখিক জুৰীয়া কোণ গঠন কৰিছে। গতিকে এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। সেই আমি লিখিব পাৰোঁ DOC কোণ আৰু BOC কোণৰ সমষ্টি 180 ডিগ্ৰী। কাৰণটো হৈছে এইকেইটা ৰৈখিক জুৰীয়া কোণ হয়নে? এই ভিতৰৰ কোণটো আৰু এই বাহিৰ ফালৰ কোণটো এই দুটা ৰৈখিক জুৰীয়া কোণ। গতিকে এই দুটাৰ সমষ্টি 180 ডিগ্ৰী। তাৰে BOC কোণটোৰ প্ৰশ্নত মাপটো দিয়া আছে 125 ডিগ্ৰী। গতিকে এংগল DOC প্লাছ 125 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। কাৰণ হিচাপে লিখি থৈছোঁ যিহেতু BOC কোণৰ মাপ 125 ডিগ্ৰী। গতিকে DOC কোণৰ মাপটো কিমান হ'ব? 180ৰ পৰা 125 বিয়োগ কৰি দিলেই হ'ল, আমি পাম 55 ডিগ্ৰী। তাৰমানে DOC কোণৰ মাপটো নিৰ্ণয় কৰিবলৈ দিছিলে যিটো সেইটো ওলালে 55 ডিগ্ৰী। তাৰপিছত আমি নিৰ্ণয় কৰিব লাগিব DCO কোণটোৰ মাপ। এতিয়া চোৱা DCO এই কোণটোৰ মাপটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই BOC যিটো কোণ এইটো হৈছে এটা বহী কোণ। গতিকে এই বহী কোণটোৰ মাপ এই অন্তঃকোণ দুটাৰ যোগফলৰ লগত সমান হ'ব। এইটো আমি আগতে এটা উপপাদ্য পাইছিলোঁ যে ত্ৰিভুজৰ অন্তঃকোণবোৰৰ সমষ্টি বহী কোণ এটাৰ মাপৰ লগত সমান হয়। সেয়ে আমি এতিয়া এই CDO কোণ আৰু DCO কোণ এই দুটাৰ যোগফল বহী কোণ যিটো BOC আছে তাৰ সমান বুলি লিখিব পাৰিম। কাৰণত হিচাপে লিখি দিবা ত্ৰিভুজৰ বহী কোণ এটাৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। এতিয়া CDO কোণটোৰ মাপ প্ৰশ্নত দিয়া আছে 70 ডিগ্ৰী প্লাছ DCO কোণ উলিয়াব লাগিব ইজ ইকুৱেল BOC কোণৰ মাপো দিয়া হৈ আছে প্ৰশ্নত 125 ডিগ্ৰী। গতিকে যোনকেইটা কোণৰ মাপ দিয়া আছে আমি সেইকেইটাৰ মাপ বহুৱাই দিলোঁ। তেতিয়াহ'লে আৰু ব্ৰেকেটত এনেকৈ লিখি থৈ দিছোঁ যিহেতু CDO কোণ 70 ডিগ্ৰী আৰু BOC কোণ 125 ডিগ্ৰী। গতিকে DCO কোণৰ মাপটো ওলাবলৈ হ'লে 125ৰ পৰা এইফালৰ 70 ডিগ্ৰী আহি বিয়োগ কৰিব লাগিব। গতিকে 125 বিয়োগ 70 কৰিলে থাকি যায় 55 ডিগ্ৰী। তাৰমানে DCO কোণৰ মাপটো ওলাব 55 ডিগ্ৰী। এইটো আমি এটা সমীকৰণ ধৰি ল'লোঁ 1 বুলি। ইয়াৰ পিছত নিৰ্ণয় কৰিব লাগে OAB কোণ। এতিয়া এটা কথা আকৌ আমাক প্ৰশ্নত দি দিছে যে ODC ত্ৰিভুজটো আৰু OBA ত্ৰিভুজটো এই দুটা হৈছে সদৃশ ত্ৰিভুজ। তেতিয়াহ'লে যদি এই ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰৰ মাপ সমান হয়। এতিয়া এই DCO বা OCD যিটো কোণ সেই কোণটো ইয়াৰ এইটো ত্ৰিভুজৰ OAB কোণৰ লগত অনুৰূপ হ'ব। গতিকে আমি অনুৰূপ দেখাত কিন্তু এই দুডাল সমান্তৰাল ৰেখা এডাল ছেদক একান্তৰ কোণৰ নিচিনাহে লাগিছে, কিন্তু সেইটো সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত যি ছেদকৰ দ্বাৰা গঠিত হয় একান্তৰ কোণ সেই কথাটোলৈ ইয়াত আমি অহা নাই। ইয়াত আমি ত্ৰিভুজৰ যে কিছুমান অনুৰূপ অংশ থাকে
যেনে অনুৰূপ বাহু বা অনুৰূপ কোণ থাকে সেই বস্তুটোৰ সহায়তহে ক'বলৈ গৈছোঁ যে এই DCO কোণটোৰ লগত OAB কোণটো অনুৰূপ কোণ হয় গতিকে আমি লিখিম যিহেতু ODC আৰু OBA এই ত্ৰিভুজ দুটা সদৃশ বুলি দিয়া আছে এতেকে DCO কোণ OAB কোণৰ লগত সমান কাৰণটো হৈছে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ গতিকে DCO কোণটো আমি অলপ আগতে নিৰ্ণয় কৰি থৈছো 1 নং সমীকৰণ বুলি যে ধৰি থৈছো তাৰ মাপটো 55 ডিগ্ৰী গতিকে ইয়াত 55 ডিগ্ৰী বহুৱাই দিলে হ'ল DCO ৰ ঠাইত অৰ্থাৎ OAB কোণৰ মাপটো হ'ব 55 ডিগ্ৰী এটো ব্ৰেকেটত আমি লিখি দিছো সমীকৰণ 1 ৰ পৰা আমি এই 55 ডিগ্ৰী মানটো পাইছো গতিকে এই ধৰণে তোমালোকে এই 2 নম্বৰৰ জ্যামিতিটোৰ DOC DCO আৰু OAB কোণৰ মাপসমূহ নিৰ্ণয় কৰিব পাৰিবা এইটো ভিডিঅ'ত ইমানে পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পিছৰ প্ৰশ্ন আলোচনা কৰিম নমস্কাৰ আৰু ধন্যবাদ